হয় ৰাজ্যত যেহেতু চলি আছে মিনি লকডাউন আৰু মিনি লকডাউনে বিশেষকৈ প্ৰভাৱ পেলাইছে যিসমূহ ৰিজৰ্ট আছে ৰিজৰ্টসমূহত বিশেষ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ এই দাঁতিত থকা এখন ৰিজৰ্টত উপস্থিত আছোঁ আৰু এই ৰিজৰ্টতো যিহেতু মিনি লকডাউন ৰাজ্যত চলি আছে আৰু মিনি লকডাউন চলি থকাৰ বাবে এই ৰিজৰ্টত নিমাওমৌ পৰিৱেশ দেখিবলৈ পোৱা গৈছে কাৰণ ইয়াত যি মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা যিসকল দেশী বিদেশী পৰ্যটক থাকে পৰ্যটকসকলে এই ৰিজৰ্টত নিশা হ'লে কটায় কিন্তু যিহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ আছে কৰোণাৰ বাবে আৰু যাৰ সমান্তৰালভাৱে যিহেতু ৰাজ্যত মিনি লকডাউনো চলি আছে আৰু সেই মিনি লকডাউনে বিশেষ প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা গৈছে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰিজৰ্টসমূহত আৰু যিহেতু কেমেৰা পাৰ্চন ৰূপমে দেখুৱাব এইখনেই হৈছে এখন ৰিজৰ্ট আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিতে লাগি থকা এখন এই ৰিজৰ্ট আৰু এই ৰিজৰ্টখনত দেশ বিদেশৰ যিসকল পৰ্যটক আহে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যি প্ৰাকৃতিক যি মনোমোহা দৃশ্য উপভোগ কৰিবলৈ আৰু সেইসকল দেশী বিদেশী পৰ্যটকে এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিৰ এই যি ৰিজৰ্টতে নিশা কটায় আৰু যিহেতু ইয়াৰ মোৰ লগত ইয়াৰ কৰ্মচাৰী আছে মই তেখেতৰ ওচৰত যাম কেনেধৰণৰ এতিয়া অৱস্থা হৈছে আপোনালোকৰ হয় যোৱা এপ্ৰিল মাহৰ পৰাই মানে যেতিয়াৰ পৰা ক'ভিডৰ যিকেইটা প্ৰট'কল দিয়া হৈছে তো তেনেস্থলত আমাৰ মানাহখন একেবাৰে নিমাওমৌ পৰিৱেশ কোনো ৰিচৰ্টত মানুহ অহা নাই আৰু এইটো আগৰ পৰাই মানে এমাহ আগৰ পৰাই যেতিয়া বন্ধ কৰা নাছিলোঁ আমি এমাহমান আগৰ পৰাই এই যিহেতু মানে ক'ভিডৰ কাৰণে বহিৰ ৰাজ্যৰ পৰা মানুহখিনি আহিব পৰা নাই বিভিন্ন প্ৰট'কলৰ কাৰণে ক'ভিডৰ প্ৰট'কলৰ কাৰণে তো স্বাভাৱিক ৰিচৰ্টত মানে একেবাৰে মানে নিমাওমৌ পৰিৱেশ আৰু অহা নাই এতিয়া মানে ৰিচৰ্টত মানুহ শূন্য নাই একেবাৰে শূন্য কেনেদৰে চলিছে আপোনালোকে আমি যোৱা 2-3 মাহ এনে পালোঁ ইয়াৰ মাজতে 2-3 মাহ আমাৰ ভালকৈ চলিছিল ৰিচৰ্টসমূহ কিন্তু ইয়াৰ পিছতে আমি মানে যিকেইটা প্ৰট'কল আহি কৰোণাৰ প্ৰট'কল আহি গ'ল তো তেনেস্থলত মানে পৰ্যটক কমি গৈছে আৰু আমি সেই 3-4 মাহত যিখিনি মানে আমি বিজনেছ কৰিব পাৰিলোঁ ব্যৱসায় কৰিব পাৰিলোঁ সেইখিনিতে কৰ্মচাৰীখিনিক মানে কিবা প্ৰকাৰে হ'লেও মানে জড়িত কৰি ৰাখি আছোঁ আৰু যিসমূহ আপোনাৰ ৰিজৰ্টৰ কথা এতিয়া প্ৰকাণ্ড তলা লগাইছে আপোনালোকে হয় এতিয়া মানে আৰু কি হয় কিছুমান মানে জংঘল যিহেতু বন্ধ সেইকাৰণে ৰিচৰ্টসমূহত নাহে একমাত্ৰ মানাহ চাবলৈ ইয়ালৈ আহে চৰকাৰক কিবা আহ্বান জনাব নেকি হয় মানে চৰকাৰক এইটোৱে আহ্বান জনাওঁ যাতে মানে বস্তুটো প্ৰট'কলো মনা হওক আৰু পৰ্যটকস্থলীটো কিভাৱে আমি চলাই ল'ব পৰা যায় তেনেকৈ মানে কিবা চিন্তা চৰ্চা কৰিব লাগে আৰু পৰ্যটক বিভাগটোত আমি কি প্ৰট'কল মানি চলি কেনে আমি পৰ্যটকটো চলাই ল'ব পৰা যায় সেই বিষয়টোত অলপমান চৰকাৰে মানে বিবেচনা কৰিব লাগে যিহেতু আপোনালোকৰতো পৰিয়াল আছে কেনেধৰণে চলিছে পৰিয়াল মানে বিজনেছ যিহেতু নাই তো স্বাভাৱিক ঘৰৰ হেৰিলৈকে মানে আমাৰ প্ৰব্লেমটো আহি গৈছে স্বাভাৱিক হয় নিশ্চয় কাৰণ যিহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰোণাৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু যাৰ ফলত এতিয়া যিসকল দেশী বিদেশী পৰ্যটক আহি এই ৰিজৰ্টসমূহত নিশা কটায় এতিয়া যিহেতু এই দেশী বিদেশী পৰ্যটকৰ ভিৰ নাই বা পৰ্যটক শূন্য হৈ পৰিছে কৰোণাৰ বাবে আৰু তাৰ সমান্তৰালভাৱে এতিয়া ৰিজৰ্টতো ইয়াত শূন্য দেখিবলৈ পোৱা হৈছে যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে এসাঁজ খাই এসাঁজ লঘনে তেখেতসকলে জীৱন অতিবাহিত কৰিব লাগে কাৰণ তেখেতসকলৰ এটা পৰিয়াল আছে যিহেতু মোৰ আন এগৰাকী ইয়াৰ কৰ্মচাৰী আছে কি ক'ব আচলতে কেনেধৰণে চলিছে আপোনালোকৰ জীৱিকা মানে ধৰক এতিয়াতো কৰোণাৰ কাৰণে মহামাৰীৰ কাৰণে মানে টোটেলি বন্ধ হৈ আছে পাৰ্কখন অলৰেডি বন্ধ কৰি দিছে যিহেতু পাৰ্ক খোলা থাকিলেহে ইয়াত টুৰিষ্ট আহিব মানুহ আহিব পাৰ্ক বন্ধ নাথাকিলে ইয়াত মানুহ আহিলে হয় আৰু কৰোণাৰ মহামাৰীৰ কাৰণে যিহেতু বন্ধ দিছে তাৰ ফলত মানে ইয়াত পৰ্যটক অহা নাই তো সেইটোৰ কাৰণে অলপ আমাৰ মানে অসুবিধা হৈছে চলাৰ কাৰণে অলপ অসুবিধা হৈছে তথাপিতো এনেকৈ চলি আছে চৰকাৰক কিবা আহ্বান জনাব নেকি চৰকাৰক আহ্বান জানো সোনকালে যেন টুৰিজিমটোৰ ক্ষেত্ৰতো কিছু চিন্তা কৰে ইয়াত যিহেতু টুৰিজিমত লাগি থকা মানুহখিনিৰ কথা অকণ চিন্তা কৰি চৰকাৰে কিবা আৰ্থিকভাৱে আৰ্থিকভাৱে যদি কিবা দিয়ে তো নিশ্চয় ইয়াত যিহেতু লাগি থকা কৰ্মচাৰী আছে সিহঁতৰ অকণমান স্বাৱলম্বী হ'ব পাৰিব কিমান কৰ্মচাৰী ইয়াত জড়িত আছে আপোনাৰ ৰিজৰ্টত আমাৰ ইয়াত আছে সাতজন
আছে কৰ্মচাৰী বৰ্তমান। আৰু ইয়াত ৰিজৰ্ট কিমানখন আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত? এতিয়া মই ইমান সঠিকভাৱে ক'ব নোৱাৰোঁ, 10খনমান এতিয়া ৰানিং কণ্ডিশ্যনত চলি আছে আৰু 10খনমান আছে। এই 10খনৰ কৰ্মচাৰী এতিয়া অনিশ্চয়তাত ভুগিছে। নিশ্চয় তেখেতসকলে অনিশ্চয়তাত ভুগিব, যিহেতু টুৰিষ্ট নাই। টুৰিষ্ট আহিলেহে কৰ্মচাৰীক মালিকে বা চেলাৰী দিব পাৰিব। যদি টুৰিষ্টে নাথাকে তেতিয়াহ'লে কৰ্মচাৰীক মালিকে চেলাৰী দিয়াৰ কাৰণে অলপ সুবিধা হয় আৰু। কিমান দিন ধৰি বন্ধ হৈ আছে? ইয়াত যেতিয়া মহামাৰী আহিল, কৰোণাৰ প্ৰভাৱ পৰিল, তেতিয়াৰ পৰা এই বস্তুটো বন্ধ হৈ আছে। আজি ধৰক আজি এপ্ৰিলৰ লাষ্টৰ পৰা ধৰক মানে মাৰ্চ মাহটো ভালেই চলিছে। এপ্ৰিলৰ পৰা অকণমান টুৰিষ্ট অহা কমিছে। পৰিয়াল কেনেদৰে চলি আছে আপোনালোকৰ? পৰিয়াল তেনেকৈ আমি ধৰক ইয়াৰ পৰা যিহেতু ইয়াত চেলাৰী দি আছে এতিয়াও, তো চেলাৰী তেনেকৈ লৈ মিঠান আমি চলি আছোঁ। হয়, নিশ্চয়কৈ এতিয়া অনিশ্চয়তাত ভুগিছে এইসকল কৰ্মচাৰীয়ে, কাৰণ যিহেতু মহামাৰী কৰোণাই বিশেষকৈ প্ৰভাৱ পেলাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া যিসমূহ ৰিজৰ্ট আছে, প্ৰায় ইয়াত 10খন ৰিজৰ্ট আছে। আৰু ৰিজৰ্টসমূহৰ এতিয়া জনশূন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কোনো দেশী বিদেশী পৰ্যটকৰ ইয়াৰ কোনো ভিৰ নাই, কাৰণ কৰোণাৰ বাবে যিহেতু মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছে আৰু তাৰ সমান্তৰালভাৱে এতিয়া দেশী বিদেশী পৰ্যটকৰো যি যাতায়াত বন্ধ হৈ পৰিছে বা তেখেতসকলে মানাহ উপভোগ কৰিবলৈ অহা নাই। আৰু যাৰ সমান্তৰালভাৱে এতিয়া ইয়াত যি ৰিজৰ্ট আছে, ৰিজৰ্টসমূহ এতিয়া জনশূন্য পৰিৱেশ দেখিবলৈ পোৱা হৈছে। কেমেৰা ৰূপমে দেখুৱাব, দেখিছে কি বৃহৎ ইয়াত তলা অলমাই ৰাখিব লগা হৈছে, কাৰণ যিহেতু ইয়াত যি দেশী বিদেশী পৰ্যটক ইয়াত থাকিব লাগিছিল এইটো সময়ত, কিন্তু যিহেতু মহামাৰী কৰোণাৰ বাবে ইয়াত কোনো দেশী বিদেশী পৰ্যটক নাই। আৰু যাৰ ফলত এতিয়া যিকেইটা ইয়াত কোঠা আছে, প্ৰতিটো কোঠাতে এতিয়া এই বৃহৎ তলা অলমাই থৈছে ইয়াৰ যি কৰ্তৃপক্ষ আছে, ৰিজৰ্ট কৰ্তৃপক্ষই। আৰু যিসমূহ ইয়াৰ কৰ্মচাৰী আছে, কৰ্মচাৰীসমূহ অনিশ্চয়তাত ভুগিব লগা হৈছে, কাৰণ তেখেতসকলৰো এখন পৰিয়াল আছে, কিন্তু এসাঁজ খাই এসাঁজ লগতে থাকিব লগা হৈছে তেখেতসকলে। কাৰণ যিহেতু দেশী বিদেশী পৰ্যটকৰ ইয়াত কোনো ভিৰ নাই বা কোনো থাকিব পৰা নাই, মহামাৰী কৰোণাৰ বাবে বন্ধ হৈ পৰিছে। আৰু যাৰ ফলত এতিয়া তেখেতসকলে চৰকাৰক আহ্বান জনাইছে, চৰকাৰে তেখেতসকলক কোনো সকাহ বা সাহাৰ্য দিয়ক, তাকে তেখেতসকলে কামনা কৰিছে। হয়, নিশ্চয়কৈ ক'ব লাগিব, কাৰণ যিহেতু মই এই বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত এই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া যি ৰিজৰ্ট, এই ৰিজৰ্টত যিহেতু মই প্ৰাঞ্জলখন পোনপটীয়াভাৱে দেখুৱালোঁ। আৰু ইয়াৰ যিসকল কৰ্মচাৰী আছে, ইয়াৰ ৰিজৰ্ট মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰত প্ৰায় 10খন ৰিজৰ্ট আছে। এই 10খন ৰিজৰ্টৰ যিসমূহ কৰ্মচাৰী আছে, কৰ্মচাৰীসকল অনিশ্চয়তাত ভুগিছে, কাৰণ কেনেকৈ তেখেতসকলে দিন ৰাতি একাকাৰ কৰিব বা দিন ৰাতি কেনেকৈ কটাব, কাৰণ তেখেতসকলৰ কোনো ইনকাম চ'ৰ্চ নাই। কাৰণ যিহেতু বন্ধ হৈ পৰিছে মহামাৰী কৰোণাৰ বাবে, ইয়াত কোনো ৰিজৰ্টত কোনো দেশী বিদেশী কোনো পৰ্যটক নাই। মানাহ ৰাষ্ট্ৰীয় যিহেতু ইতিমধ্যে বন্ধ কৰিছে বিভাগীয় কৰ্তৃপক্ষ, আৰু তাৰ পিছতে এতিয়া জনশূন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ যিসমূহ দাঁতি কাষৰীয়া এই ৰিজৰ্টসমূহতো এতিয়া জনশূন্য পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কিন্তু এই ৰিজৰ্টসমূহৰ কৰ্মচাৰীসকলে চৰকাৰক এটা আহ্বান জনাইছে, তেখেতসকলক আৰ্থিকভাৱে কিছু সাহাৰ্য কৰক, নহ'লে তেখেতসকলে যে এসাঁজ লগতে থাকিব লাগিব সেয়া নিশ্চিত হৈ পৰিছে।